হে গাইজ নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ জনোৱা আন টি ভিডিঅ' আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ ক্ষেত্ৰত ভালে আছে আপোনালোকৰ সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ সকলোৱে খোৱা ভালে ভালে গ'ল আৰু আমাৰো গ'ল আৰু এতিয়া দুপৰ কাৰণে মানে বনাইছোঁ আজি কালি যিটো মাছ মাংস খোৱা হৈছে আজি একেবাৰে চিম্পল খানা পৰহি যে আনিছিলে লাওপাত আঠা এইবোৰ আছিলে দেই সেইবোৰে মানে অকণমান মিক্স থাকে নিৰামিষ চৌচৰি এনে বনাম আৰু ফুলকবি ডাঠা আছিলে আলু সেয়ে আৰু আলু লাও শাক ফুলকবি ডাঠাৰে মিলাই মানে নিৰামিষ অকণমানকৈ চৌচৰিকৈ বনাই আছোঁ আৰু এইফালে চিতল মানে পাতত দিয়া একেবাৰে খলি খেলি মাথা পুৰা বিষ খাই আছে দেই মোৰ ধুই মেলি ল'লোঁ কালিও ধুলোঁ আজিও ধুলোঁ কালিতো এনেই জাষ্ট পানীৰে ধুইছোঁ আজি চিম্পুল ধুলোঁ ধুই মেলি এতিয়া ভাবিলোঁ অকণমান জালকৈ কিবা কিবি বনাই খাওঁ আৰু ভাল লাগিব দালিও বনালোঁ আৰু এইফালে চৌচৰি আৰু এই চিতল বৰাখিনি হ'বলৈ বাকী চৌচৰি আধা হ'ব মানে অকণমান বাকী আছে আৰু পানী দিছোঁ সেইখিনি পানীখিনি শুকাব লাগিব যে আৰু পিঁয়াজৰ পাতটো কেইটামান উঠাই লৈ এয়া ড্ৰাই ফ্ৰুট দিবলৈ আৰু এয়া হৈ আছে মছলা ড্ৰাই ফ্ৰুটৰ কাৰণে আৰু এইফালে এয়া চৌচৰি এয়া পিঁয়াজৰ পাতখিনি কাটিছোঁ এইখিনি একেবাৰে গলি যাব আৰু ধুনীয়াকৈ মিক্স হৈ যাব আৰু ধুনীয়াকৈ আৰু এইফালে দেউতাই ফেন শুই আছে আমাৰ এই ষ্টেণ্ড ফেন যে আছিলে ষ্টেণ্ড ফেন চাফা কৰি আছে বেছিকৈ বনাম আৰু এনে বনাইছিলোঁ যে কি আছে অলপ মানে অকণমান বেছি হ'লে চবে খাবলৈ ভাল পায় যে সেই মানে বেছিকৈ বনাব ভাল সেইকাৰণে অকণমান পিঁয়াজৰ পাত বেছিকৈ দিছোঁ যাতে অকণমান বেছি হৈ যাব আৰু মছলাখিনি মানে আজি যে কাটিছিলোঁ শাক তাতে কেইটামান পাত লৈ গৈছে যে সেই পাতেৰে বনাই দিওঁ আৰু সেই আৰু দেউতাই নিশ্চয় মানে মাছ আনিম বুলি কৈছে মই নালাগে আজি মাছ চাছ বনাই খাওঁ আজি এনেই চিম্পলকৈ কিবা কিবি বনাব ৰাতিটো ৰাতি দেখা যাব কি খাওঁ কি নাখাওঁ হৈ আছে লাহে লাহে খাওক সেইফালে গাড়ী আছে মাও আছে দাদাও আছে গোটেইখিনি আছে দাদা মানে কালাৰে যোৱা নাই তো গা ধুৱাই মেলি দিলোঁ মাথা চাথা ধুই দিলোঁ ধুনীয়াকৈ তাইৰ কোনো ৰং দিয়া নহ'লে মানে দাদা লৈছোঁ যে দাদা গাৰ যিখিনি মানে ৰং আছিলে চব তাই মূৰৰ চকুৰ মুখেও আহি মানে চকুৱে মুখে আহি গৈছে আৰু অকণমান লাও শাক ভাজি কৰিছোঁ দেই পাহৰিলোঁ এই লাও শাক অকণমান ভাজি কৰিছোঁ মানে নহয় মোৰ ফেভৰেটটো যে নহওক আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই সেইফালেকে দিনটো কি হয় কিনে দেখুওৱাৰ চেষ্টা কৰিম আৰু গাড়ী মানে পিনাকীফালে গৈছে মানে আমাৰ স্কুটিটো ধোৱাব দেই যিটো তাৰ হাত নহ'লে ঘৰতে ধুই দিব পাৰিলে হয় আজি মানে ইমান লাইন এতিয়ালৈকে ৰৈ আছে নিশ্চয় নালাগে দিয়া আহি যোৱা পিছফালেকে যাবা আৰু দুপৰীয়া গা ধোৱা টাইম হৈ আছে নহ'লে বনাই মেলি আছোঁ ভাষাটোত মানে পানী ঢালি দিব লাগিব তেনেকৈ মানে ষ্টাৰ্ট কৰিছোঁ থাকা পাৰিম তাৰপিছত দেখুৱা ব্লগটো অকণমান কল কাৰণে বুলিছোঁ আৰু তাৰ সি যদি আনে অকণমান খাওঁ আৰু কেনেকুৱা লাগিছে আৰু কালি খেলা নাই হ'লেও মূৰে চূৰে দিছে ন এয়া আহিছিল আমাৰ ইফালে ফুৰি একদম মূৰে চূৰে মানে আজি অকণমান বেছিকৈ বনাইছোঁ A few moments later. গুড ইভিনিং সকলোকে বহুত সমস্যাত আকৌ লগ পালোঁ আৰু এতিয়া অকণমান পৰঠা বনাইছোঁ ধুনীয়াকৈ খাব গৈছিলে আৰু এইফালে আহিছে বনাই লওঁ বনাই মেলি খাওঁ একেবাৰে ভোক লাগিছে দেই টাইম 7:30 মই বনোৱা মেলাহে আৰু এতিয়া খাওঁ যোৱাকালি মাংস চব্জি অকণমান আছিলে দেই দুপৰীয়া কোনো খোৱা নাই ৰাতিও খোৱা নাই মানে অকণমান জোল আছিলে সেইখিনি থৈ দিছোঁ তাৰ লগত এটা খাই মেলি ল'ম আৰু আমাৰ এইফালে এয়া চাওক চনা গৰম পৰি গৈছে খাই মেলি লওঁ গাৰ্গী খোৱালো তাই শুই আছে পাকঘৰত এতিয়া ৰাতিৰ কাৰণে হৈ আছে পিনাক আহিলে ক্ৰিকেট চাই আছে দেই মই মানে দুপৰীয়া য'ত আছে ঠিকমতে ৰন্ধা হোৱা নাই ড্ৰাই ফ্ৰুটছ পাতত দিয়া বনাইছিলোঁ আৰু এনেই আৰু মিক্স চচৰ এটা বনাইছিলোঁ দালি বনাইছিলোঁ সেয়ে আৰু খোৱাটো ঠিকমতে হৈছে পিনাকে অকল মানে ড্ৰাই ফ্ৰুট চাটনি তাৰমানে ফেভৰেট দেই তাৰ লগতে মানে ভাত খাইছে আৰু একো খোৱা নাই একো এনেকৈ দালি খাবও নোৱাৰে আৰু এনেও চচৰি লেঠা মঠা এইবোৰ সি ভাল নাপায় সেইকাৰণে ভাবিলোঁ অকণমান সন্ধিয়া মানে পিনাকক কণী আনিব দিছিলোঁ দেউতা আহে দোকানৰ পৰা দেৰি হৈ যায় কেতিয়াবা 10টা বাজে কেতিয়াবা 9টাতো আহে মানে দেউতা কোনো ঠিক নাই আৰু তেতিয়াই আহি যায় মানে দোকান বন্ধ হৈ যদি কাম থাকে তেতিয়া অকণমান ৰৈ দিয়ে নহ'লে অকণমান পটককৈ বা 9টা 9টামান বন্ধ কৰি আহি যায় দেউতা আজি পটককৈ আহি গৈছে আৰু সেইকাৰণে মানে পিনাক ক'লোঁ যে পটককৈ মানে কণী থৈ যোৱা তেতিয়াহ'লে বনাব পাৰিম আৰু দেউতাহঁতৰ কেতিয়াবা দেৰি হৈ যায় আৰু বনাওঁতে বহুত দেৰি হৈ যায় টাইম বেছি হোৱা নাই 10টা হৈছেহে মানে গাড়ী খোৱালোঁ তাই এতিয়া একদম গভীৰ টোপনিত আছে সেইকাৰণে হ'লেও সেই চেষ্টাটো বনাই মেলি লওঁ আকৌ যদি তাই মানে সাৰ পাতিলৈ বনাব নোৱাৰিম কষ্ট হ'ব আৰু সেইকাৰণে ভাবিলোঁ অকণমান ভাত আৰু কণী চব্জি বনাই আছোঁ হৈ গৈছে অকণমান বাকী আছে
আৰু অকণমান 2 মিনিটমান জাল হওক উতলি আছে আৰু অকণমান পানীটো দিয়া হৈ আছে আৰু ইফালে গৰম মছলা দিব বাকী আছে হওক আৰু অকণমান হ'লে গৰম মছলা দি নমাই থৈ দিম আৰু ভাতো হৈ গৈছে সেই হ'ব ভাতলৈ বনাই মেলি লওঁ ছোৱালীজনী শুই আছে সিহঁতে বনাই মেলি লওঁ অকণমান নিমখ বনাবলৈ নিমখ আমাৰ চব বস্তু বেলেগ বেলেগত খোৱা হয় অকণমান লোৱা হয় নিমখ যিখিনি আছে কিনে গৈছে এতিয়া বৰ্তমান খোৱা টাইমত অকণমান উলিয়াব লাগিব তাৰপিছত গৰম মছলা অকণমান দিওঁ ফুলমিলে নামাৰোঁ দাদা দেউতা কিনা ক্ৰিকেট চাই আছে দাদা আহিও বাকী আছে দাদা আহিলে ভাত খাই দিম আৰু ভোকেই নাই সন্ধিয়ামানত পৰঠা বনাবলৈ খাই মেলি আৰু ভোকেই নাই অলপ মানে বনাই থ'লোঁ যেতিয়াই তেতিয়াই খাব যাব বনাই পেলাই খোৱাটো মানে যেতিয়াই তেতিয়াই খাব পৰা যাব হৈ গৈছে আমাৰ পিনা কাপৰ বেছি ড্ৰাই হ'লে চবে অকণমান ভাতৰ লগত খাব পাৰিব না সানি মানি মইহে কণীৰ জোল মাংসৰ জোল মাছৰ জোল খাব নোৱাৰোঁ একেবাৰে মানে ঠিক নাথাকে মোৰ খালে সেইবোৰ সেইকাৰণে মই নাখাওঁ জোল নাখাওঁ হৈ গৈছে তাৰপৰা খাম আৰু খাই মেলি হৈ যাম তাত আহিলে খাম মই যে দুপৰীয়া খাইছিলোঁ অকণমানি ড্ৰাই ফ্ৰুটছ পাব আছেই মানে দেই সেই মোৰ কাৰণে হৈ যাব ধুনীয়াকৈ তো যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ' ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাওঁতে ব্লগৰ সৈতে ভালে থাকিব বাই বাই গুড নাইট